যিবিলাক স্ত্ৰী এতে তেখেতক বৈদৰ্ভী বুলি দিছে, তেওঁ যিজনে পুৰুষজনৰ য'ত সুখ সুবিধা আছে তাতে সংগী হয়, এইটো পতিব্ৰতা নাৰী। সেইকাৰণে ৰাম বনবাসক যাব, আইভানো সীতাৰ কেইদিন হৈছিল, কিন্তু স্বামীৰ লগত বনবাসক যাম বুলি পণ লৈছিল। আৰু সীতাক নিয়াৰ আগ্ৰহ ৰামৰো নাছিল, কিন্তু পতিব্ৰতা নাৰী পতি সেৱাৰ পৰা বৰ্জন নহয়। সুখে দুখে যেনেকে ঈশ্বৰে ৰাখে তাকে মানি ল'ব। কিন্তু আমাৰ সমাজত এই ব্যৱস্থাখিনি এতিয়া লাহে লাহে নোহোৱা হৈছে। উল্টাকে ঠগ প্ৰবঞ্চনা আৰু গিৰিয়েকক ঠগাইতো বহুত কাম কৰে, যিটো পতিব্ৰতা নাৰীয়ে কৰিব নালাগে। নিজৰ স্বামীৰ বয়স, নিজৰ স্বামীৰ সদ্গতি, নিজৰ গৃহস্থৰ মংগল আইগৰাকীৰ হাতত থাকে। গোটেই চাবিকাঠি আইগৰাকী। বাপেকৰ পৰা সৌৰ্য বীৰ্য তেজ শক্তি আহে, সংস্কাৰ আইগৰাকীৰ পৰা আহে। সংস্কৃতিৰ মূল মহৌষধ হৈছে আইগৰাকী। এটা ল'ৰা কোট পিন্ধি কোট টাই যদি পিন্ধে লগে যায় ইংৰাজ দেখাত হৈ যাওক, তেওঁৰ সংস্কাৰখিনি কিন্তু কলৈ নাযায়। কিন্তু আইগৰাকী যদি সংস্কাৰী হয়, তাৰ পুতি নাতি পৰিণাতি পৰ্যন্ত বন্ধন হয় এক আইগৰাকীৰ সংস্কাৰৰ কাৰণে। কাৰণ তেওঁহে সংস্কাৰিত ভাত খুৱাব না, ৰন্ধনৰ নিয়ম কানুন আছে, পঢ়া শুনাৰ নিয়ম কানুন আছে, চলিক মানে কেনেকে পোহপাল দিব লাগে, গোটেইখিনি আইগৰাকীৰ হাতত। সেইকাৰণে সংস্কৃতি তিৰোতাজনীৰ হাতত। তিৰোতাজনী যদি সংস্কৃতিবান হয় তেনেহ'লে সেই গৃহ নদন বদন। তিৰোতাগৰাকী যদি অলপ মানে খাম খেলি আছে, মনোভাৱ যদি বেয়া আছে, নিজৰ স্বামীক যদি সেই সন্মানটো দিবা নোখোজে, অধপতন হ'ব। আমাৰ এইবাৰ কিমান সংখ্যক লক্ষ্মী পূজা। লক্ষ্মী পূজা কৰিলে লক্ষ্মীয়ে আমাৰ ঘৰত নিহি পায় বা নাহাজে। যাৰ ঘৰত নিজৰ লক্ষ্মীগৰাকীৰ আদৰ নাই, মাতৃক যদি অনাদৰ কৰিছে পুত্ৰই, স্ত্ৰীক যদি অনাদৰ কৰিছে তাৰ স্বামীয়ে, সেই গৃহত লক্ষ্মী পূজা আপুনি 101বাৰৰ কাৰণে কৰক, নহ'ব। লক্ষ্মী অধাচাৰ হ'ব। লক্ষ্মী অধাচাৰ যি গৃহত হৈছে, লক্ষ্মী নাথাকিলে নাৰায়ণ নাথাকে। ধূপ দ্বীপ আপোনাৰ কেৱল পইচা খাই দি আছে, সেই ধূপৰ গন্ধ সুগন্ধি লোৱা নাই ঈশ্বৰে। গতিকে প্ৰথম ক'ত চৰ্ত আহিল? আইগৰাকীৰ সন্মান ঘৰত। যদি যি পুত্ৰই বা নাতি পুৰুষে আইগৰাকীক সন্মান দিয়া নাই গৃহস্থত, তাত লক্ষ্মী নাথাকে। লক্ষ্মী নাথাকিলে নাৰায়ণ নাথাকে। কিমান ডাঙৰ কথা চাব। আইগৰাকীও পতিব্ৰতা হ'ব লাগিব। তেওঁ জীৱনত পাল্লি ডেলি নোৱাৰিলেও মাহদিনাত একবাৰ হ'লেও ভৰি টিপি টিপি সেৱা কৰক। শাস্ত্ৰৰ কথা দিয়ক। কিয়? স্বামীৰ ভৰিৰ মানে এই আঁঠুৰ তলত লক্ষ্মী বাহ আছে। লক্ষ্মী আইগৰাকী নিজে শ্ৰীহৰিৰ চৰণ দবাই আছে। আপোনালোকে যদি নিজৰ দেহৰ ভাল ভাবে আৰু স্বামীৰ যদি দীৰ্ঘায়ু বিচাৰে, যেনেকে নহওক এদিন হ'লে এদিন ভৰি টিপি দিবই। দুখ সুখত ক'ৰ পৰা আহিছে, শুই আছে, একদিন অলপমান চৰণ দবাই দিয়ক, এইটো দৰকাৰী। ঘৰত অহা অতিথিক বা ভাগৱতীত আমাকো কৰে, আমি ক'ৰবাত যাওঁ, আমি ভাগৱতীত পৰা নাই, কিন্তু বহু ঠাইত গৈছোঁ, কম বয়সত হ'লেও আইসকলেও ভৰি চৰি ধুৱাই আদৰি নেয়। এইটো কিন্তু পাৰিলে নাপায়, মনত কৰিব। পুৰুষজনে ধুই দিব লাগে। অতিথি ভাগৱতীৰ যি আহে পুৰুষজনেহে ভৰি ধুৱাই আগবঢ়াই নিব লাগিব। এইটো সংস্কৃতি, চাব কিন্তু এইটো। কিন্তু সেই পাদদক সকলবিলাককে বিলাইছিল। সুদামাক নি কৃষ্ণই ধুই দিছে। পানী আনি সত্যভামা ৰুক্মিণী আদি কৰি সকলোৱে পানী আনি দিছে। ভৰি ধুৱে দিছে কৃষ্ণই। আৰু যি পাত্ৰত ভৰি ধোৱা পানী ৰাখছে সকলোকে পানী দান কৰিছে, চৰণামৃত লৈছে। কিন্তু চৰণ লক্ষ্মীটোৰ হাতে ধুই দিব নালাগে, তেওঁ গৃহলক্ষ্মী।